Hello everyone, welcome back to Smart Classes YouTube channel. Ako সকলোকে স্বাগতম জনাইছো Smart Classes YouTube channel লৈ। বনকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচ ABUB, SI, কনষ্টেবল বা APRO বা আসাম ফৰেষ্টৰ যিকোনো ধৰণৰ ৰিটেন এক্সামৰ কাৰণে সহায়ক হোৱা কৈ কেইটামান মোস্ট ইম্পৰ্টেন্ট জিকে কোৱেশ্চন লৈ আহিছো। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কোৱেশ্চনখিনি মনত ৰাখিব। ঠিক আছে, আৰু যদি আপোনালোকৰ আসাম পুলিচৰ যিকোনো পৰীক্ষাৰ কাৰণে আসামিজ বা ইংলিছ মিডিয়ামত PDF লাগে তেতিয়াহ'লে আমাক এইটো নম্বৰত WhatsAppত মেছেজ কৰিব 8133840965। এটা আমাৰ WhatsApp নম্বৰ হয়। এই নম্বৰটোত মেছেজ কৰি আপোনালোকে কেৱল মাত্ৰ 199 টকা এটা পেমেন্ট কৰি দিলে আমি আপোনালোকক অল সাবজেক্টৰ ইম্পৰ্টেন্ট PDF সমূহ দি দিম, যাতে আপোনালোকে আৰু এক্সট্ৰাকৈ কিতাপ কিনি ক'তো পঢ়িবলগীয়া নহয় আৰু আমাৰ চেনেলতে সকলোখিনি বস্তু আপোনালোকে পঢ়িব পাৰিব। ঠিক আছে, এতিয়া আমি কোৱেশ্চনখিনি চাওঁ। তো ফাৰ্স্ট কোৱেশ্চনটোত কি দিছে চাওক। ঠিক আছে, ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে, which of the following is not a river of northern India? অৰ্থাৎ তলৰ কোনটো উত্তৰ ভাৰতৰ নদী নহয়। ঠিক আছে, তলৰ কোনটো উত্তৰ ভাৰতৰ নদী নহয় সুধিছে। ইয়াৰে অপচনবোৰ দিছে যমুনা নে কৃষ্ণা নে ৰবি নে কোচি। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈ যাবগে অপচন বি, কৃষ্ণা নদী। ঠিক আছে, কৃষ্ণা নদীটো উত্তৰ ভাৰতৰ নদী নহয়। বাকি আমি যদি চাওঁ কৃষ্ণা নদী ক'ৰ পৰা উৎপত্তি হৈছিল, তো কৃষ্ণা নদী এখন উত্তৰ ভাৰতৰ নদী নহয়, যদি ই এখন কি হয় দক্ষিণ ভাৰতৰ নদী হয়। ঠিক আছে, দক্ষিণ ভাৰতৰ নদী হয়। নেক্সট কোৱেশ্চনটো চাওঁ। নেক্সট কোৱেশ্চনটো দিছে, who was the first astronaut of India to go into space? অৰ্থাৎ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল। অপচনবোৰ আমাৰ ইয়াতে দিছে ৰাকেশ শৰ্মা, কল্পনা চাওলা, সুনিতা উইলিয়ামছ আৰু বিক্ৰম সাৰাভাই। তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন এ, ৰাকেশ শৰ্মা। ঠিক আছে, এটো মনত ৰাখি থব। তেম নেক্সট কোৱেশ্চনটোলৈ যাওঁ। নেক্সট কোৱেশ্চনটোত কি দিয়া আছে, what is the capital of Bihar? বিহাৰৰ ৰাজধানী কি হয়। ঠিক আছে, বিহাৰৰ ৰাজধানী কি হ'ব। তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ হেতু হৈছে অপচন সি, পাটনা। মনত ৰাখি থব, বিহাৰৰ ৰাজধানী কি হয়, পাটনা হয়। নেক্সট কোৱেশ্চনটো হৈছে কি দিয়া আছে, which of the following countries is also known as a land of the rising sun? ঠিক আছে, অৰ্থাৎ কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয়। ঠিক আছে, উদীয়মান সূৰ্যৰ দেশ বুলি কোনখন দেশক কোৱা হয়। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি, জাপানক কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে, the Asiatic lion is found in, ঠিক আছে, এছিয়াটিক লায়ন অৰ্থাৎ যেটো এছিয়াটিক সিংহ আছে তো ক'ত পোৱা যায়। ঠিক আছে, এছিয়াটিক সিংহটো ক'ত পোৱা যায়। তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ, গিৰ নেশনেল পাৰ্ক। অৰ্থাৎ গিৰ ৰাষ্ট্ৰীয় উদ্যানত এই এছিয়াটিক বাঘ বা এছিয়াটিক সিংহটো পোৱা যায়। নেক্সট কোৱেশ্চনটো হৈছে, who wrote the ৰামায়ণ? ৰামায়ণ কোনে লিখিছিল। তো এটো আমি সকলোৱে জানিব লাগে, ৰামায়ণ কোনে লিখিছিল। বেদব্যাসে লিখিছিল নে বাল্মীকি দেৱে লিখিছিল নে কালিদাসে লিখিছিল নে বাণভট্টই লিখিছিল। তো আমি যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি, বাল্মীকি দেৱে ৰামায়ণ লিখিছিল। বেদব্যাসে কি ৰচনা কৰিছিল, মহাভাৰত ৰচনা কৰিছিল। ঠিক আছে, মনত ৰাখি থব, মহাভাৰত কোনে ৰচনা কৰিছিল, বেদব্যাস দেৱে ৰচনা কৰিছিল। ওকে, নেক্সট কোৱেশ্চন কি দিয়া আছে আমাক, who created the famous painting Mona Lisa? ঠিক আছে, মোনালিসাৰ যেটো বিখ্যাত চিত্ৰ সেই চিত্ৰখন কোনে আঁকিছিল। ঠিক আছে, মোনালিসাৰ বিখ্যাত চিত্ৰখন কোনে আঁকিছিল। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি, লিওনাৰ্ডো দা ভিঞ্চি। ঠিক আছে, লিওনাৰ্ডো দা ভিঞ্চি তেখেতে মোনালিসাৰ চিত্ৰখন আঁকিছিল। ঠিক আছে, নেক্সট কোৱেশ্চনটোলৈ যাওঁ। ৰঞ্জি ট্ৰফি কি কৈছে আমাক, ৰঞ্জি ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ৰঞ্জি ট্ৰফি কোনটো খেলৰ সৈতে জড়িত হয়। ৰঞ্জি ট্ৰফি কোনটো খেলৰ সৈতে জড়িত, ফুটবল নে ক্ৰিকেট নে বেডমিণ্টন নে হকি। তো ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাওঁ হেতু হৈছে অপচন বি, ক্ৰিকেট খেলৰ সৈতে জড়িত হয়। নেক্সট কোৱেশ্চনটো হৈছে, who is known as নেপোলিয়ন অফ ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ নেপোলিয়ন। ঠিক আছে, ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি, সমুদ্ৰগুপ্তক জনা যায়। ঠিক আছে, দ্য নেপোলিয়ন অফ ইণ্ডিয়া ইজ কল্ড সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন কি দিয়া আছে, which of the following dances is originated in Kerala? নিম্নলিখিত কোনটো নৃত্য কেৰালাত উৎপত্তি হৈছে।
ঠিক আছে কোনটো নৃত্য কেৰালাত উৎপত্তি হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কথাকলি নৃত্য ঠিক আছে কথাকলি নৃত্যটো কেৰালাত উৎপত্তি হৈছে নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দা তাজমহল সিটুৱেটেড তাজমহল ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত হয় উত্তৰ প্ৰদেশত নে উত্তৰাখণ্ডত নে ৰাজস্থানত নে পাঞ্জাবত তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন এ উত্তৰ প্ৰদেশত অৱস্থিত হয় ঠিক আছে তাজমহল উত্তৰ প্ৰদেশত ভাৰতত বিশেষকৈ আগ্ৰা চহৰত ঠিক আছে উত্তৰ প্ৰদেশৰ কোন চহৰত যদি আহে তো এটো হৈ যাবগে আগ্ৰা চহৰত অৱস্থিত হয় ঠিক আছে আৰু কোন নদীৰ পাৰত এটো আহে কিন্তু তো কোনখন নদীৰ পাৰত আহে এটো হৈছে যমুনা নদীৰ পাৰত অৱস্থিত ঠিক আছে আগ্ৰা চহৰৰ যমুনা নদীৰ পাৰত এই তাজমহল অৱস্থিত হয় নেক্সট কোৱেশ্চনটো দিছে আমাৰ যে হু এস্টাবলিশ দা মুঘল এম্পায়াৰ অফ ইণ্ডিয়া ভাৰতত মুঘল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল এটো আমি সকলোৱে জানো মুঘল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বাবৰে প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which man-made canal connects the Pacific Ocean with the Atlantic Ocean কোনটো মানুহে বনোৱা খাল প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰে ঠিক আছে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ ঠিক আছে ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন ডি পানামা কেনেল অৰ্থাৎ পানামা খালে নেক্সট কোৱেশ্চন দিয়া আছে কি আপাটানিজ আৰ দা ট্ৰাইব পিপল অফ হুইচ ষ্টেট ঠিক আছে আপাটানি সকল বা আপাটানি গোষ্ঠীটো কোনখন ৰাজ্যৰ হয় তো এটো ভালকে মনত ৰাখি থব আপাটানিটো কোনখন ৰাজ্যৰ হয় ইয়াৰ যেটো শুদ্ধ উত্তৰ ঠিক আছে শুদ্ধ উত্তৰটো হৈছে অপচন সি অৰুণাচল প্ৰদেশৰ হয় ঠিক আছে মনত ৰাখি থব অৰুণাচল প্ৰদেশৰ হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is produced by plants through photosynthesis অৰ্থাৎ গছগছনিয়ে হালুক সংশ্লেষণৰ জৰিয়তে কি উৎপাদন কৰে কাৰ্বোহাইড্ৰেটস নে প্ৰটিন নে চৰ্বি নে ভিটামিন তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন এ কাৰ্বোহাইড্ৰেট উৎপন্ন কৰে নেক্সট কোৱেশ্চনটোলে যাম কি দি আছে ভিটামিন এ ডিফিচিয়েন্সি কজেস ভিটামিন এৰ অভাৱত কি হয় অৰ্থাৎ কি কোনটো ৰোগ হয় বেৰি হয় নে গ্ৰেভছ ৰোগ হয় নে কুকুৰিকণা হয় নে স্কাৰ্ভি হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি নাইট ব্লাইণ্ডনেছ অৰ্থাৎ যেটো কুকুৰিকণা ৰোগ আছে এটো ভিটামিন এৰ অভাৱত হয় ঠিক আছে নেক্সট কোৱেশ্চনটোলে যাও ৰেড ব্লাড সেলস অফ হিউম্যান বডি প্ৰাইমাৰিলি কেৰি অৰ্থাৎ মানুহৰ যি শৰীৰ আছে মানৱ শৰীৰৰ ৰক্ত কণিকা বিলাকে যেটো আমি লোহিত ৰক্ত কণিকা বুলি কওঁ ঠিক আছে লোহিত ৰক্ত কণিকা বিলাকে মুখ্যভাৱে কি বহন কৰে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি অক্সিজেন ঠিক আছে অক্সিজেন বহন কৰে নেক্সট কোৱেশ্চনটো চাম কি দি আছে মস্কিটোস স্প্ৰেড হুইচ অফ দা ফলোইং ডিজিজ অৰ্থাৎ মহে ঠিক আছে মহে তলৰ কোনটো ৰোগ বিয়পায় মেজেলস নে ফিলিপস নে ক্ষয় ৰোগ নে ডেংগু ৰোগ তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন ডি ডেংগু ৰোগটো বিয়পায় ঠিক আছে নেক্সট কোৱেশ্চন কোভিড-19 ঠিক আছে কি দি আছে কোভিড-19 is caused by which of the following কোভিড-19 কোনটো ৰোগৰ দ্বাৰা কোনটোৰ দ্বাৰা সৃষ্ট হয় ঠিক আছে কোভিড-19 কোনটোৰ দ্বাৰা সৃষ্ট হয় ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি SARS CoV-2 ঠিক আছে SARS CoV-2 দ্বাৰা কোভিড-19 সৃষ্টি হয় নেক্সট কোৱেশ্চন cataract is a disease of cataract বা যেটো সানি পৰা বুলি কোৱা হয় হেতু কোন অংগৰ ৰোগ হয় যকৃতত হোৱা ৰোগ নে দাঁতত হোৱা ৰোগ নে চকুত হোৱা ৰোগ নে মগজুত হোৱা ৰোগ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আই অৰ্থাৎ চকুত হোৱা ৰোগ নেক্সট কোৱেশ্চন which of the following কি দি আছে which of the following hormones reduce blood glucose level অৰ্থাৎ নিম্নলিখিত কোনটো হৰমনে ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন এ ইনসুলিন হৰমনে ঠিক আছে নেক্সট কোৱেশ্চন কি দি আছে against which disease is the BCG vaccine given তো BCG ভ্যাকচিন যেটো আছে এটো কোনটো ৰোগৰ বিৰুদ্ধে দিয়া হয় ঠিক আছে BCG ভ্যাকচিনটো কোনটো ৰোগৰ বিৰুদ্ধে দিয়া হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি টিউবাৰকুলোসিস অৰ্থাৎ যক্ষ্মা ৰোগৰ বিৰুদ্ধে দিয়া হয় নেক্সট কোৱেশ্চন which of the following does not contain digestive enzymes
তলৰ কোনটোত বা নিম্নলিখিত কোনটোত পাচক এনজাইম নাথাকে ঠিক আছে পাচক এনজাইম নাথাকে কোনটোত নাথাকে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ কাৰেক্ট আনসাৰ হেতু হৈ যাব অপচন ডি বাইল অৰ্থাৎ পিত্তৰসত নাথাকে ঠিক আছে নেক্সট কোৱেশ্চন কি দিয়া আছে হাউ মেনি ভাৰ্টিকলছ ডাজ এ হিউম্যান হাৰ্ট হ্যাভ অৰ্থাৎ যেটো মানৱ হৃদয় আছে ঠিক আছে মানৱ হৃদয় বা হাৰ্ট ঠিক আছে মানৱ হৃদয় বা হাৰ্টত কিমানটা ভেন্ট্ৰিকল থাকে কিমানটা ভাৰ্টিকলছ থাকে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাবগে অপচন বি 2 ঠিক আছে দুটা ভেন্ট্ৰিকল থাকে Next question. According to the Buddhist tradition, who was the charioteer of Buddha? Buddha পৰম্পৰা অনুসৰি বুদ্ধৰ ৰথ চালক কোন আছিল ঠিক আছে বুদ্ধ পৰম্পৰা অনুসৰি ৰথ চালকজন কোন আছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ চান্না ঠিক আছে চান্না আছিল ৰথ চালক নেক্সট কোৱেশ্চনটো কি দিয়া আছে চাওক কি দিয়া আছে Which among the following Kushan king adopted the epithet Dharmathida ঠিক আছে তলৰ কোনজন কুখান ৰজাই ধৰ্মথিদা উপাধি গ্ৰহণ কৰিছিল তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু হবগে অপচন বি কুজলা কেডিফাস ঠিক আছে কুজলা কেডিফাসে নেক্সট কোৱেশ্চনটো হৈছে তীৰ্থঙ্কৰ পৰশনাথ আইডল ইজ ৰিকগনাইজড বাই হুইচ সিম্বল তীৰ্থঙ্কৰ পাৰ্শ্বনাথৰ মূৰ্তি কোন চিহ্নৰ দ্বাৰা চিনাক্ত কৰা যায় ঠিক আছে কোনটো চিহ্নৰ দ্বাৰা চিনাক্ত কৰা যায় তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি serpent অৰ্থাৎ স্নেক অৰ্থাৎ সাপৰ এটা মূৰ্তিৰ দ্বাৰা বা এটা চিহ্নৰ দ্বাৰা চিনাক্ত কৰা যায় নেক্সট কোৱেশ্চন which greek ruler sent megasthenes to the court of chandragupta maurya কোন গ্ৰীক শাসকে চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰত মেগাস্থেনিছক পঠিয়াইছিল তো এজন মুগল শাসক ঠিক আছে সৰি গ্ৰীক শাসক কোন আছিল তো ইয়াৰ যেটো শুদ্ধ উত্তৰ ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাবগে অপচন এ সেলুকাস নিকেটৰে নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দা ফাউন্ডাৰ অফ যোগা ফিলসফি ঠিক আছে যোগ দৰ্শন যেটো কোৱা হয় যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন আছিল ৰাইট আনসাৰটো হৈছে অপচন ডি পতঞ্জলি হয় না পতঞ্জলি আছিল যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক লাষ্ট কোৱেশ্চন আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো হৈছে হু এমং দা ফলোইং ওয়াজ কন্টেম্পৰাৰী অফ পুষ্যমিত্ৰ শুংগ তলৰ কোনজন পুষ্যমিত্ৰ শুংগৰ সমসাময়িক আছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাবগে অপচন এ পতঞ্জলি ঠিক আছে এটো মনত ৰাখি থব পতঞ্জলি আছিল পুষ্যমিত্ৰ শুংগৰ সমসাময়িক তো আজি ভিডিওটো ভাল লাগি থাকিলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যদি আপোনালোকৰ আসাম পুলিচৰ পিডিএফ সমূহ লাগে তেতিয়া হলে আমাক মেছেজ কৰিব এটো নম্বৰত 8133840965 ঠিক আছে এটো আমাৰ WhatsApp নম্বৰ হয় ইয়াত WhatsAppত মেছেজ কৰি দিব আমি আপোনালোকক এটা QR কোড পঠাই দিম তাত 199 টকা এটা পেমেন্ট কৰি দিলে আমি আসাম পুলিচৰ অল সাবজেক্টৰ ঠিক আছে আসাম পুলিচৰ আপোনালোকৰ যদি পিডিএফ সমূহ লাগে অল সাবজেক্টৰ তেতিয়া হলে আমি পঠিয়াই দিম ঠিক আছে আৰু সোনকালে আপোনালোকে মেছেজ কৰিব এটো প্ৰাইস হয়তো আগন্তুক দিনত বাঢ়ি যাব পাৰে আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ